এখন হুইল চেয়াৰ পাই আনন্দ এতিয়া ৯১ বছৰীয়া এজন ককাৰ। এটা দুৰ্ঘটনাত পতিত হৈ ৬ মাহ ধৰি শয্যাগত হৈ আছিল হোমেশ্বৰ গগৈ নামৰ এই ককাজন। পাঁচনৈৰ অসহায় পৰিয়ালটোৱে ককাৰ বাবে এখন হুইল চেয়াৰ বিচাৰি কৰিছিল হাহাকাৰ। এই খবৰ লাভ কৰি ৰঙানদীৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাই ককাক উপহাৰ দিলে এখন হুইল চেয়াৰ। ১ নং পাঁচনৈ গাঁৱৰ ককা আমাৰ হোমেশ্বৰ গগৈ, তেখেতৰ আজি ভালেমান দিনৰ পৰা আপোনাৰ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ বিচনাতে পৰি থকা হৈছিলে আৰু তাৰ বাবে এখন আপোনাৰ হুইল চেয়াৰ প্ৰয়োজন হৈছিলে, যাৰ নেকি হুইল চেয়াৰখন তেওঁলোকে ঘৰৰ মানুহে দিব পৰা নাছিলে। তাৰ বাবে আমাৰ সমাজৰ অতি মৰমৰ সমাজসেৱক ঋষিৰাজ হাজৰিকা ডাঙৰীয়া তেখেত আজি ইয়াত উপস্থিত নাই যদিও তেখেতে গম পায় আৰু তেখেতে গম পোৱাৰ লগে লগে মোক অৱগত কৰে আৰু মই লগতে মোৰ লগৰ সতীৰ্থ এজন হৈ পিনি আমি ১ নং পাঁচনৈ গাঁৱৰ ককা হোমেশ্বৰ গগৈ তেখেতৰ বাসগৃহত আহি উপস্থিত হওঁ আৰু তেখেতক দাদাৰ আদেশ মৰ্মে আমি হুইল চেয়াৰখন তেওঁ প্ৰদান কৰোঁ। যুৱ নেতাগৰাকীৰ এনে প্ৰচেষ্টাক শলাগ লৈছে পৰিয়ালৰ লোকে। পিতৃদেৱ আজি ৫-৬ মাহ ধৰি বিচনাত এক্সিডেণ্ট হৈ পৰি আছিলে। আমাৰ ৰঙানদী সমষ্টিৰ যুৱ নেতা ঋষিৰাজ হাজৰিকাদেৱে অসমৰ বাহিৰত থাকিও এই খবৰটো পাই তেখেতে বৰ মোক আমাৰ এই পৰিয়াললৈ তেওঁ এখন হুইল চেয়াৰ যোগাৰ কৰি দিলে। তেওঁৰ বাবে আমি বহুত ধন্যবাদ জনাইছোঁ। ৰঙানদীৰ বহু অসহায় লোকক সহায় কৰি আহিছে মানৱ দৰদী যুৱ নেতা ঋষিৰাজ হাজৰিকাই। বিগত দিনতো আমাৰ সমাজৰ মৰমৰ দাদা ঋষিৰাজ হাজৰিকাই এনেকৈ বহুতক সহায় কৰি আহিছে আৰু অনাগত দিনতো এনেকৈ শিক্ষাৰ্থী হওক লাগিলে এনেকৈ শাৰীৰিক অসুস্থতা থকা মানুহেই হওক সকলোকে তেওঁ সহায় কৰি যাব আৰু ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।